কম্পাছ কোনে কেতিয়া আৱিষ্কাৰ কৰিছিল সেই সন্দৰ্ভত সঠিককৈ কোৱা টান যদি প্ৰথমে চীনাসকলে কম্পাছ ব্যৱহাৰ কৰাৰ উমান পোৱা যায়। এই কম্পাছক যাদুশিলা বা লোডষ্টোন বুলি কোৱা হৈছিল। 1115 খ্ৰীষ্টাব্দত চীন দেশৰ জাহাজত চুম্বক কম্পাছ ব্যৱহাৰ কৰা হৈছিল। 1187 খ্ৰীষ্টাব্দত ইউৰোপত চুম্বকীয় কম্পাছৰ ব্যৱহাৰ আৰম্ভ হয়। 1690 চনত ৰয়েল ছ'চাইটিৰ এখন বৈঠকত লিকুইড কম্পাছ প্ৰদৰ্শন কৰা হয়। ইংলেণ্ডৰ ফ্ৰান্সিছ ক্ৰ নামৰ এজন লোকে এনে ব্যৱহাৰিক কম্পাছ সাজি উলিয়ায়। অষ্টাদশ শতিকাৰ পৰা ৰাবাৰযুক্ত বিয়াৰিং কম্পাছৰ ব্যৱহাৰ আৰম্ভ হয়। গালেণ্ডাৰ নামৰ এজন লোকে এক নতুন ধৰণৰ বিয়াৰিং কম্পাছ সাজি উলিয়ায়। 1909 চনৰ পৰা লিকুইড কম্পাছ এয়াৰক্ৰাফ্টত ব্যৱহাৰ কৰিবলৈ লোৱা হয়। 1933 চনত ভল নেন নামৰ এজন লোকে এবিধ পাতল আৰু ব্যৱহাৰৰ বাবে উপযুক্ত কম্পাছ সাজি উলিয়ায়। 1938 চনৰ পৰা ভাৰতীয় সৈন্য বাহিনীয়ে সূৰ্যমুখী কম্পাছ নামৰ এবিধ কম্পাছ ব্যৱহাৰ কৰিবলৈ লয়। আধুনিক কম্পাছবোৰ বিভিন্ন ধৰণৰ আহিলাৰে নিৰ্মাণ কৰা হয়। ইয়াৰ নিৰ্মাণত লেম্প অইল, মিনাৰেল অইল, বগা স্পিৰিট, বিশুদ্ধ কেৰাচিন অথবা এলকহল ব্যৱহাৰ কৰা হয়। তদুপৰি থাম্ব কম্পাছ, জাইৰ কম্পাছ, ছলিড টেষ্ট কম্পাছ, GPS কম্পাছ আদি বিভিন্ন ধৰণৰ কম্পাছ বিভিন্ন সময়ত ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। সময়ৰ লগে লগে কম্পাছৰ প্ৰকাৰভেদে বিভিন্ন ধৰণৰ সালসলনিও হয়। ইয়াক মূলতঃ দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয়।